1888 চনৰ এখন দলঙৰ নামত ব্যাপক নিয়ম। ভুৱা নিবিদা দাখিলৰ গুৰুতৰ অভিযোগ। পুনে মনজিত মহন্ত। গোৱালপাৰা জিলাৰ কৃষ্ণাইনৰ ওপৰত থকা ব্ৰিটিছৰ সময়ৰ এখন দলঙৰ নামত ভুৱা নিবিদা দাখিলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপিত কৰিছে গোৱালপাৰা জিলা লোক নিৰ্মাণ বিভাগে। ভুৱা নিবিদা দাখিল কৰি কৃষ্ণাইনৰ বুকুত পৰি থকা লুৰ তীখা দলঙৰ সামগ্ৰী কঢ়িওৱাৰ অভিযোগত ANPL কনষ্ট্ৰাকশ্যন PVT.LTD কোম্পানীৰ ওপৰত কৃষ্ণাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে লোক নিৰ্মাণ বিভাগে। গোৱালপাৰা জিলা লোক নিৰ্মাণ বিভাগৰ অভিযন্তা গোলাপ চন্দ্ৰ কলিতাই জানিবলৈ দিয়া মতে কৃষ্ণাই বজাৰ জ্যোতিনগৰ সংযোগী কৃষ্ণাইনৰ ওপৰত ব্ৰিটিছে নিৰ্মাণ কৰা লুৰ তীখাৰ দলংখন বানপানীত ভাঙি যোৱাৰ পিছত নৈৰ বুকুত পৰি থকা লুৰ সামগ্ৰীসমূহ হঠাৎ কোনোবাই শ্ৰমিক লগাই লৈ যোৱাৰ তথ্য লাভ কৰে। পিছত অভিযন্তাগৰাকীয়ে সহকৰ্মীৰ সৈতে তদন্তৰ বাবে কৃষ্ণাইনৈত উপস্থিত হয় আৰু নিবিদাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰে। নিবিদাৰ নথিপত্ৰ পৰীক্ষাৰ অন্তত কামৰূপ জিলাৰ আজাৰাৰ ANPL কনষ্ট্ৰাকশ্যন PVT.LTD কোম্পানীয়ে গুৱাহাটীস্থিত লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা মনজিত মহন্তৰ স্বাক্ষৰিত নিবিদা নথিপত্ৰ ভুৱা বুলি অভিযোগ তোলে। কাৰণ সম্প্ৰতি গুৱাহাটীস্থিত মুখ্য অভিযন্তাৰ কাৰ্যালয়ত মনজিত মহন্ত বুলি কোনো ধৰণৰ বিষয়া নাই বুলি জানিবলৈ দিয়ে। ইতিমধ্যে লোক নিৰ্মাণ বিভাগৰ হৈ অভিযন্তা গোলাপ চন্দ্ৰ কলিতাই কৃষ্ণাই আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কে এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। আচলতে নিবিদাখন বৈধ নে অবৈধ। কৃষ্ণাই নদীৰ ওপৰত এখন পুৰণা আইৰণ ব্ৰিজ আছিল। সেইখন 2014 চনতে উটি ভাহি গুচি যায়, যদিওবা কাষতে থাকে, নদীটোৰ কাষতে থাকে। সেইখিনি এই এসপ্তাহৰ ভিতৰত গম পালোঁ আনঅথৰাইজ মানে কণ্ট্ৰেক্টৰৰ পাৰ্টি এটাই বস্তুখিনি উঠাই পেলাই কাটি পেলাই উঠাই লৈ যোৱা যজা কৰিছিল। সেইকাৰণে স্থানীয় ব্যক্তি কিছু সচেতনতাত আমাক খবৰ দিয়াত আমি খবৰ লৈ আহি পেলাই তেওঁলোকৰ পৰা ডকুমেণ্টছখিনি বিচাৰিলোঁ আৰু ডকুমেণ্টছ যিখিনি চালোঁ সেই ডকুমেণ্টছখিনিয়ে এইটো প্ৰুফ নকৰে যে কোনোবা পাৰ্টিকুলাৰ ব্যক্তি এজনে এই কামখিনি পাইছে। আমাৰ সন্দেহ লাগিছে যে এই ডকুমেণ্টছৰ ওপৰত বেছ কৰি আমি এইখিনি কাম কেতিয়াও নিব দিব নোৱাৰোঁ। তদুপৰি মোৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰক মই সোধোতে তেওঁ কৈছে যে তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কোনো কণ্ট্ৰেক্টৰৰ ডকুমেণ্টছ ৰিচিভ কৰা নাই, যাৰ কাৰণে আমাক এই কামটো চাবৰ কাৰণে আহিব দিব পাৰে। আমাক আহিব দিয়া নাই। আৰু মই ডকুমেণ্টছখিনি চাই গম পালোঁ গোটেইখিনি ফেক হ'ব লাগে। কাৰণ কিয় ইয়াতে চিফ ইঞ্জিনিয়াৰৰ মনজিত মহন্ত বুলি নাম লিখা আছে, মনজিত মহন্ত নাই বুলি আমি গম পাইছোঁ। আৰু বাকী যিখিনি এটা ডকুমেণ্টছ দিছে এই ডকুমেণ্টছখিনিয়ে প্ৰুফ নকৰে যে তেওঁলোকে এই ডকুমেণ্টছখিনি চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা পাইছে বুলি। ধোৱা হ'ব লাগে, কাৰণ তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ যদি আছে তেওঁলোকে ইয়াতে লৈ অহা নাই আৰু সেইখিনি নানাকৈ ইয়াতে কাম কৰি আছে, উইদাউট কনচাৰ্ণ অফ এনি PWD কনচাৰ্ণ নকৰাকৈ তেওঁলোকে কামটো আৰম্ভ কৰিছিল। সেইটো আমি তদন্ত হ'ব লাগে বুলি ভাবোঁ। আৰু এই ডকুমেণ্টছখিনি সঁচা নে মিছা তাৰে আমি এটা তদন্ত বিচাৰিছোঁ। আৰু এইখিনি মোৰ হাতত যিখিনি পৰিছে মই জনাত এইখিনি মিছা। যদি সঁচাকৈ তেওঁলোকৰ অৰিজিন ডকুমেণ্টছ আছে তেওঁলোকে সেইখিনি লৈ আহি পেলাই থানাত সেইখিনি জমা দি পেলাই আমাক প্ৰুফ কৰিব দিয়ক। আমি প্ৰুফ কৰিলে থানাও হয়তোবা এৰি দিব আৰু আমাৰ ক'বলগীয়া নাই। আৰু স্থানীয় ব্যক্তিসকলে হয়তোবা কামটো হ'লে ভালেই পাব, বেয়া নাপায়। কিন্তু যদি সঁচাকৈ কামটো দুৰ্নীতিযুক্ত কামটো হৈ আছে তেতিয়াহ'লে আমাক তাৰে ৰাইজে বিচৰা ধৰণে আমিও বিচাৰিছোঁ তাৰে এটা তদন্ত হওক। উল্লেখ্য যে 1888 চনত ব্ৰিটিছে লণ্ডনৰ কোম্পানীৰ দ্বাৰা কৃষ্ণাই নৈৰ ওপৰত লু তীখাৰে দলংখন নিৰ্মাণ কৰিছিল। কিন্তু যোৱা 2014 চনত গোৱালপাৰা জিলাত সংঘটিত মহাপ্ৰলয়কাৰী বানত দলংখন ভাঙি পৰিছিল। কিন্তু যোৱাকালিৰ পৰা মোৰ সন্দেহ হৈ আছে তেওঁলোকে ইয়াৰ লেবাৰবিলাকে বাঁহ পেলাইছে বুলি কৈ আছে। বাঁহেদি তেওঁলোকে কেম্প বান্ধিব, ব্ৰিজটো হৈছে বুলি কৈ আছে। ব্ৰিজটো হৈছে, ব্ৰিজৰ কাম হ'ব। তাতে মোৰ ডাউট লাগিল যে ব্ৰিজটো হোৱা নাই। মই জানা মতেতো ব্ৰিজ হোৱা নাই, আমিতো গম পালোঁ হয়। তেতিয়া মই ডিপাৰ্টমেণ্টলি আমাৰ যিজন ইয়াৰ ৰাজীৱ দাস বুলি এছ আছিলে তেওঁক ফোন কৰিলোঁ যে ব্ৰিজটো আমাৰ চেংচন হৈছে নেকি। হোৱাটো আমিতো গম পোৱা নাই। কিবা কাটিং কৰি আছে, মালবিলাক ক'ত লৈ যায় আপোনালোকে গম পায় নেকি, অকশ্যন টকশ্যন হৈছে নেকি, আমিতো গম পোৱা নাই। কাম কৰকচোন আপুনি দুধনৈ এছডিঅ'ক সোধক।
দুধনৈ এছ ডি সুধিলোঁ দুধনৈ এছ ডিয়ে তেওঁক ফোন কৰিলোঁ তেওঁ কয় আমিতো গম পোৱা নাই আপুনি লক্ষীপুৰ এছ ডিক সোধক তেওঁ হ'ব পাৰে ডিভিশ্যন তেওঁক মাৰিলোঁ তেওঁ গম নাপায় তেওঁ আকৌ ক'লে গোলাপ কলিতাক সোধক গোলাপ কলিতা চাওক মই দিলোঁ তেওঁ গম নাপায় আকৌ তেওঁক মাতি লৈ ছাইডত আমি এতিয়া অৰিজিনেল কথাটো কি আমাৰ যিটো ডাউট হৈছে সন্দেহ হৈছে এই ফেক্টটো জনাৰ কাৰণে ফিল্ডত যেতিয়া ছাৰক লৈ মই গুচি ফিল্ডত আহিলোঁ তেতিয়া তেওঁলোকে যিখিনি কাগজ দেখালে কাগজখিনি আমাৰ মতে সন্দেহমূলক আছে কাগজখিনি গণ্ডগোল আছে আৰু তেওঁলোকে অলৰেডি যদি সন্দেহ নাথাকিলেই ইতিমধ্যে তেওঁলোকৰ মালিক পক্ষ কাৰোবাক আমাৰ হোৱাটছআপ যোগেও অৰিজিনেল কাগজ দিব পাৰিলে কাগজ দিয়া নাই আকৌ বাইক এটা আছিলে বাইকটো থৈ শানিদুল নামৰ ল'ৰা এটা তেওঁক বোলে 3.5 লাখ টকা তেওঁ এটা কাগজ দিছে 3.5 লাখ টকা তেওঁ কণ্টেক্ট লৈছে বুলি কৈছে কাটিঙৰ কাৰণে তেওঁৰ নামটো শানিদুল দিছে ভেলৰাঘাটৰ ল'ৰা বুলি কৈছে বাইকটো থৈ তেওঁ পলাই গ'ল বাইকটো আছে দুধনৈৰ পৰা নৱজিৎ ৰাভা ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আন এটি নম্বৰ হৈছে 9707967285